কোনে জানে আমাৰ সপোন হ'বনে পূৰণ হৃদয়তে থকা জনে লিখে কপালৰ লিখন লিখে কপালৰ লিখন ভাগ্যৰ কথা কোনে ক'ব দি থকতে আজি আমাৰ পুত্ৰ ৰাহুলকে ডক্তৰ পঢ়াম বুলি ডক্তৰ পঢ়াম বুলি কোনে জানে আমাৰ সপোন হ'বনে পূৰণ। বুলবুলে পইণ্টাক ক'লে, পইণ্টা, জীৱনৰ ভৰ দুপৰীয়া বিয়া কৰাই আমাৰ পুত্ৰ ৰাহুলক যে ডক্তৰ পঢ়াবলৈ লৈছোঁ আমাৰ অতি সৌভাগ্য ন? পইণ্টাই ক'লে, নিশ্চয়। আহক আমি আবেলি ফুলৰ সুবাস নামৰ উপন্যাসখনৰ বাকী খণ্ড কাৰণে আগবাঢ়িছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ভৰ দুপৰীয়া বহুত গৰম উঠিছে, ক'তো ভিডিঅ'টো আমি বনাবৰ কাৰণে সুবিধা পোৱা নাই, সেইবাবে আমি ৰ'দতে ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। যদি কিবা এটা ভুল হৈছে বা আপোনালোকে বেয়া ৰাখিছে ক্ষমা কৰিব দেই। প্ৰিন্সিপাল ছাৰ আহি পিনি বুলবুলৰ ঘৰত পালেহি। বুলবুলৰ ঘৰ পালেহি। তাৰপাছত প্ৰিন্সিপাল ছাৰে বুলবুলক ক'লে, হেৰা মিষ্টাৰ বৰদলৈ, আপুনি অকণমানো চিন্তা নকৰিব, মই আপোনাৰ ল'ৰা ডক্তৰ পঢ়াবৰ কাৰণে যিমান সুবিধা কৰিব লাগে সকলো কৰিছোঁ। মই আছোঁ, মোৰ ল'ৰাটো ডাক্তৰ পঢ়াবলৈ লৈছোঁ। মোৰ ভাইটোৰ ল'ৰাটো ডাক্তৰেই, লণ্ডনৰ পাৰিশ্ৰমিক শুশ্ৰূষা হস্পিটেলত। গতিকে যোগাযোগৰ সিদ্ধান্ত মোৰ ওপৰত, আপোনাৰ কেৱল টকাৰ ওপৰত। বুলবুলে ক'লে অলপ নম্ৰ আৰু গহীন স্বৰে, ছাৰ, সন্তান জন্ম দিলোঁ যেতিয়া তাক মানুহ কৰিবৰ বাবে পৰিশ্ৰম কৰি হ'লেও ধন গোটাবই লাগিব। ধন আছে, কিন্তু ধনৰ বাবে চিন্তা নকৰিব। তাৰ ককাক আৰু আইতাকেই সৰ্বেসৰ্বা, তেওঁলোকৰ বাবে আমাৰ ৰাহুল হিয়াৰ আমঠু, গতিকে তেওঁলোকলৈ ফোন কৰি চাওঁ। এইবুলি লখিমপুৰৰ ককাক আইতাকলৈ বুলবুলে এটা ফোন কৰিলে। আইতাক আৰু ককাকে ক'লে, মানে বুলবুলৰ লখিমপুৰৰ বৰমাক আৰু বৰদেউতাকে। বৰ ভাল খবৰ বুল, আমি অতিকে সুখী হৈছোঁ কথাটো শুনি। লগতে টকাও অলপ যোগাৰ কৰি দিম বুলি ভাবিছোঁ। মোৰ নাতি ল'ৰা ৰাহুল ডাক্তৰ হ'লে আমাৰ কিমান আনন্দ হ'ব। পিছে ক'ত পঢ়াবা? বুলবুলে ক'লে, লণ্ডনত। ককাকে উৎসৱ খাই উঠিল। ইমান দূৰলৈ পঠাবলৈ তাক অকলে মোৰ বৰ চিন্তা হৈছে বুলবুল। বুলবুলে ক'লে, নহয় অ' বৰদেউতাৰ লগত আৰু এজন তাৰ লগতেই পঢ়িব। বুলবুলে ক'লে, নহয় অ' বৰদেউতা, লগত আৰু এজনে ডক্তৰ পঢ়িব, মানে তাৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ পুত্ৰ প্ৰণৱ চলিহা তাৰ লগতে যাব। গতিকেলৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই দেউতা। ককাকে ক'লে, তেন্তে ভালেই হ'ব, আমিও গৈ আছোঁ ৰ'বা। বুলবুলে ক'লে, কাইলৈকে আহক। বুলবুলে প্ৰিন্সিপাল ছাৰক কথা দিলে, ছাৰ, যোগাযোগ আপোনাৰ, টকা আমাৰ, অৰ্থাৎ ঈশ্বৰে দিছে বুলি ধৰিছোঁ। এইবুলি বুলবুল আৰু পইণ্টাই গুৰু মাননি হিচাপে প্ৰিন্সিপালক এখন গামোচা, পত্নীগৰাকীক এযোৰ চাদৰ মেখেলা আৰু জীয়েক ভাগ্যশ্ৰীক এযোৰ চুৰিদাৰ উপহাৰ দি লগতে 1000 টকা আৰু এটি গুৱা পাণ দি ৰাহুলৰ সৈতে সেৱা ধৰিলে। চাওকচোন এই ভক্ত পৰিয়ালটিৰ কথা, কিমান শুশ্ৰূষা কৰিছে প্ৰিন্সিপাল ছাৰক। প্ৰিন্সিপালৰ পৰিয়ালবৰ্গই আচৰিত মানিলে, ইমান ভক্তিবান এই সাধাৰণ পৰিয়ালটো, আৰু টকা পইচা ঘৰ দুৱাৰ গাড়ী মটৰ এখনো কম টকাৰ নহয় দেই। গাড়ী মটৰো দেখোন কম টকাৰ নহয়, অৰ্থাৎ আমিবোৰ এওঁলোকৰ তুলনাত একেবাৰে মূল্যহীন যেন তেওঁলোকৰ অনুমান হ'ল। লগতে জীয়েক ভাগ্যশ্ৰীক বিয়া দিয়াৰ ইচ্ছাও ৰাহুলৰ প্ৰবল ইচ্ছা হৈ থাকিল, আৰু ভাগ্যশ্ৰীও ৰাহুলৰ খোজ কাটল গাম্ভীৰ্য দৈহিক সৌন্দৰ্যত বৰ মুগ্ধ হ'ল। তেওঁলোক ঘৰলৈ ঘূৰি নিজ পুত্ৰ আৰু ৰাহুলক ডক্তৰ পঢ়াবৰ কাৰণে সকলো যোগাযোগ কৰিলে। প্ৰায় 1 মাহমানৰ পাছত লণ্ডনলৈ পুতেক প্ৰণৱ চলিহা আৰু ৰাহুলক পঠাই দিলে। সেইখিনি সময়ত বুলবুল
আৰু পৰিণীতাৰ বৰ অন্তৰ দুখ লাগিল, কাৰণ এইবাৰহে তেওঁলোকৰ একেবাৰে বুকুৰ আমঠুৰ কলিজা ৰাহুল আঁতৰি যোৱা দেখি তেওঁলোক মৰ্মাহত হ'ল। তেওঁলোকৰ অতি দুখ লাগিল। প্ৰিন্সিপাল ছাৰৰ পত্নী অতি সুখী, কাৰণ মোৰ ল'ৰাই ডাক্তৰ পঢ়িব আৰু মোৰ ছোৱালী ভাগ্যশ্ৰীকো ডাক্তৰলৈ বিয়া দিম। দিনটোত ৪-৫ ফোন কৰে, মাক আৰু জীয়েক ভাগ্যশ্ৰীয়ে ককায়েক পল্লৱ আৰু ৰাহুললৈ। লাহে লাহে ৰাহুলে বুজি পাইছিল প্ৰিন্সিপাল ছাৰ বাইদেউৰ কথা আৰু ভাগ্যশ্ৰীৰ মনৰ গোপন প্ৰেমৰ কথা। সেইবাবে বুদ্ধিমান ৰাহুলে কেৱল বাইদেউ আৰু ভাগ্যশ্ৰীৰ লগত কম কথা পতা হ'ল। ঘৰখনত ভাল বেয়া আৰু তাইৰ পঢ়া শুনাৰ কথাৰ বাহিৰে ৰাহুলে বিশেষ কথা নাপাতে। কিন্তু প্ৰিন্সিপালৰ বাইদেৱে ভাবে ৰাহুলক তেওঁৰ স্বামীয়ে যোগাযোগ কৰি ডাক্তৰ পঢ়াইছে যেতিয়া নিশ্চয় ছাৰৰ কথা শুনি সি এদিন ভাগ্যশ্ৰীক বিয়া কৰাবই। কাৰণ ৰাহুল বৰ নম্ৰ ভদ্ৰ ল'ৰা, সি আমাৰ কথা কেতিয়াও নভবাকৈ নাথাকে। আমাৰ বাবেই সি এদিন ডাক্তৰ হ'বই। লগতে ভাগ্যশ্ৰীও কলেজত লগৰ সমনীয়াক কয় তাই এজন ডক্তৰৰ লগতহে বিয়া ঠিক হৈ আছে। দিঠকে সপোনে কেৱল ভাগ্যশ্ৰীয়ে ৰাহুলকেই যেন চকুৰ আগত দেখি থাকে। ৰাহুললৈ পঠাই ফটো কলেজৰ ছাত্ৰীসকলৰ সৈতে তোলা ফটোবোৰ। কিন্তু ৰাহুলৰ মন মগজুক জয় কৰিব নোৱাৰিলে ভাগ্যশ্ৰীৰ ৰূপ যৌৱনে। কেতিয়াবা পল্লৱৰ লগত ছাৰৰ ঘৰলৈ ছুটীত আহে আৰু এদিন থাকি গুচি যায়। ছাৰৰ বাইদেউ আৰু ভাগ্যশ্ৰীয়ে অতি সুন্দৰকৈ বিধে বিধে তৰকাৰী বনাই ৰাহুলক অতিথি হিচাপে বৰ শুশ্ৰূষা কৰে। পল্লৱ আৰু ৰাহুলে একেলগে ডাক্তৰ পঢ়ি আহি দুয়োজনে দুখন হস্পিটেলত ভৰ্তি হ'ল, অৰ্থাৎ কৰ্মৰত হ'ল। ৰাহুলে পালে আমেৰিকাৰ এখন হস্পিটেলত, পল্লৱে পালে গুৱাহাটীৰ ডাউন টাউনত এখন অপৰিপাটি হস্পিটেলত এপইণ্টমেণ্ট লেটাৰ। এতিয়া দুয়ো বন্ধু দুভাগ হ'ল। ফোন কৰিলেও ৰিচিভ কৰিবলৈ সময় নাপায় প্ৰিন্সিপাল ছাৰৰ বাইদেউ আৰু ভাগ্যশ্ৰীৰ ফোন। ৰাহুলে বুজি পালে বাইদেউ আৰু ছাৰৰ মনৰ কথা। এদিন প্ৰিন্সিপাল ছাৰে গোপনে কথাবোৰ পাতিবৰ বাবে ৰাহুলক মাতি পঠালে। ৰাহুলে ক'লে, ছাৰ, মই আপোনাৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম। মোৰ কামৰ দায়িত্ববোৰ বৰ বেছি হৈছে, খন্তেকো সময় নাই, বেয়া নাপাব ছাৰ। ছাৰ আৰু বাইদেৱে ৰাহুলৰ কথাত বৰ বেজাৰ পালে আৰু ক'লে, হে অনুৰাধা, তোমাক কথা এটা কওঁ। ছাৰে কওঁনে নকওঁ কৈ পেলালে। ব্ৰহ্মপুত্ৰ কোবাল হওঁতে নলসাগৰী ভৱিষ্যতক ক'ত পেলাইগৈ আৰু এই সোঁত ক'ত মিলিত হয় কোনেও নাজানে, বুজিছা নহয়? সময় অতীত নিষ্ঠুৰ। কাৰোবাৰ লগত কাৰোবাৰ বৈবাহিক সম্বন্ধ গঢ়ি দিওঁ বুলিলেই নোৱাৰি। ই অপ্ৰিয় হ'লেও সত্য যে ভাগ্যৰ লিখন থাকিবই লাগিব। উদাহৰণস্বৰূপে মোৰ দেউতাই কত ছোৱালী ঘৰে ঘৰে গৈ চালে, আলহী হ'ল কাৰোবাৰ ঘৰত 2-3 দিন, উপহাৰ পালে চেলেং চাদৰ গামোচা, পিছে কি হ'ল? তোমাৰ লগত 2 দিন চিনাকি হৈ বিয়া হ'ল। দেউতাই চোৱা ছোৱালী সকলো নাকচ। গতিকে ৰাহুলক লৈ আমি আৰু কোনো আশা নকৰোঁ, বুজিছা? বাইদেউ এটা দীঘল সমনীয়া কাঢ়ি বিচনাত শুই পৰিল। ৰাহুলে যদিও ছাৰৰ ঘৰলৈ অহা নাই, ছাৰৰ খবৰ খাতিবোৰ ল'বলৈ নাপাহৰে মাজে সময়ে। এদিন ৰাহুলে এজন ডাক্তৰৰ ঘৰত এখন বিয়া খাবলৈ গৈছিল। লগত গৈছিল তেওঁৰ লগত 2জন ডাক্তৰ আৰু স্মিতা নামৰ এগৰাকী অবিবাহিত ডাক্তৰণী। ৰাহুলে স্মিতাক কাষতে বহুৱাই 2জন ডাক্তৰৰ সৈতে ফেচবুকত পঠাই দিলে এখন ফটো। ৰাহুলৰ উদ্দেশ্য আছিল ভাগ্যশ্ৰীয়ে এই ফটোকপি ফেচবুকত চাই তাক পাহৰি যাব। সঁচাকৈ প্ৰিন্সিপাল ছাৰ বাইদেউ আৰু ভাগ্যশ্ৰীয়ে এই ফটোকপি দেখি বৰ সন্দেহ উপজিল যে ৰাহুলৰ কাষত থকা ছোৱালীজনী হ'ব ৰাহুলৰ সংগী, অৰ্থাৎ বিবাহিত পত্নী। তেওঁলোকৰ মনৰ আশাবিলাক সেমেকি গ'ল। অন্তৰত বাইদেৱে বৰ কষ্ট পালে। কিন্তু ভাগ্যশ্ৰী আকৌ বেলেগ ধৰণৰ ছোৱালী। তাই যদিও ৰাহুলে বিয়া কৰাব নোৱাৰে, তাই হতাশ নহয়, কাৰণ তাইৰো ৰূপ যৌৱন বহুত সুন্দৰ। তাৰ কাৰণে কোনো যুৱকৰ অভাৱ নহয় বুলি তাইও জানে। তেওঁলোকে ৰাহুলৰ খবৰ একেবাৰে ল'বলৈ এৰি দিলে। পিছে ভাগ্যশ্ৰী এজনী ৰাহুলে ভবাৰ দৰে ছোৱালী নহয় বুলি মই আপোনালোকক কৈছিল নহয়। তাই অতি কোমল হৃদয়ৰ ছোৱালী। যে যিটো কথা কয় তাই সেই কথাতে পতিয়ন যায়। ৰাহুলৰ লগতে তোমাৰ বিয়াখন পাতি দিম বুলি মাকে কোৱাত তাই বিশ্বাস কৰিছিল, কিন্তু ৰাহুলক তাই কোমল হৃদয়খনে ভাল পাই পেলাইছিল। তাই এইবাৰ মাষ্টাৰ ডিগ্ৰী পঢ়িব লাগে শ্বিলঙত। তাই সাজু খবৰ হ'ল, কিন্তু মাক দেউতাকৰ কথোপকথনবোৰ তাই গোপনে শুনি থাকে। ৰাহুলক মাক দেউতাকে আজিকালি বেয়া পায়। ফোন কৰিলেও ৰিচিভ নকৰে। সেই কথাত ভাগ্যশ্ৰী বৰ বেজাৰ লাগে।
তাই দৌৰি গৈ ফোন ৰিচিভ কৰা। কওক ৰাহুল দা, আমাক পাহৰি গৈছে নেকি আপুনি? মই কিন্তু পাহৰি যোৱা নাই, কাৰণ মই স্বাৰ্থৰ বাবে কাকো ভাল নাপাওঁ। এই কথা মোৰ বিবেকে কয়। বাকী সকলৰ কথা মই নাজানো ৰাহুল দা, মই কেৱল মোৰ কথাহে জানো। ৰাহুলে ক'লে, ভাগ্যশ্ৰী, ছাৰ আৰু বাইদেৱে মোক বেয়া পাইছে, মানে বাকীখিনি নকওঁ। ভাগ্যশ্ৰীয়ে ক'লে, ৰাহুল দা, আপোনাক মই বুজি পাইছোঁ। মই কথাবোৰ খোলা খুলিকৈ কওঁনে? কোৱা, মোৰ ফালৰ পৰা আপত্তি নাই। ভাগ্যশ্ৰী, কৈ যোৱা। হেল্ল', কোৱা, ৰাহুলে ক'লে। গৰুৱে জাক পাতি থাকিলেও সিহঁতৰ মাজতো দেখোন চেলেকা চেলেকি হয় ন ৰাহুল দা, মানে মৰম চেনেহৰ আদান প্ৰদান হয়। ঠিক আপোনাৰ আৰু আমাৰ ঘৰখনৰ ঘনিষ্ঠতাটো কাৰোবাৰ প্ৰতি কাৰোবাৰ আপোন ভাৱ মৰম চেনেহ গঢ়ি উঠিব পাৰে। সেইবাবে আমি বিবেকহীন মানুহৰ দৰে কিয় আপোন ভাৱ এৰি সম্পৰ্ক ছেদ কৰি আঁতৰি থাকিব লাগে? মোৰ বিবেক বুদ্ধি ৰাহুলৰ লগত নিমিলে ৰাহুল দা, মোৰ বিবেক বুদ্ধি বহুতৰ লগত নিমিলে ৰাহুল দা। কথাটো কোৱা মোৰ ভুল হৈছে। আপোনাৰ বিয়ালৈ নিমন্ত্ৰণ কৰক, মা নগ'লেও পল্লৱদাৰ লগত বিয়ালৈ গৈ মই আপোনাৰ বিয়া ঘৰৰ কাম বনতো সহযোগ কৰিম। কিন্তু আপুনি আমাক ভয় কৰি আঁতৰি নাযাব। আপোনাৰ প্ৰতি আছে মোৰ অতি আপোন ভাৱ, পল্লৱদাৰ দৰে ককাই ভাই সম্পৰ্ক। এটা কথা সত্য যে ডেকা গাভৰু ভৰ জীৱনত কাষতে পোৱাজনৰ প্ৰতি প্ৰাণ উঠলি যায়। প্ৰণয়ৰ পৰশ পালেতো কথাই নাই। মৰমতে পমি চকুৰ চাৱনিবোৰ বৰ চেনেহৰ এনাজৰী হয়, কিন্তু তাৰ মাজতো প্ৰতিশ্ৰুতি থাকিবই লাগিব। আজি জানো আপোনাৰ মোৰ মাজত প্ৰেম প্ৰণয়ৰ কিবা প্ৰতিশ্ৰুতি আছে ইজনে সিজনৰ মাজত? তথাপি এটা কথা নোহোৱা নহয়, যৌৱনৰ ৰূপ লাৱণ্যৰ সমাহাৰত মুগ্ধ হৈ সৃষ্টিৰে পৰা প্ৰেমৰ আবৃত্তি কৰি আহিছে বহু ডেকা গাভৰুৱে। সেইবাবে ময়ো তাৰ ব্যতিক্ৰম নহয়। তথাপি ইজনে সিজনক হৃদয়ে গ্ৰহণ কৰা নকৰা কথা আছে ৰাহুল দা। অৱশ্যে এই কথা বহু ডেকা গাভৰুৱে উচ্চ শিক্ষা গ্ৰহণ কৰিও বহু গুণী জ্ঞানী ব্যক্তি হৈও কিয় অবিবাহিত দিনকেইটাত নিজৰ চেহেৰা প্ৰিয়জনৰ সৈতে ফটোবোৰ সমাজখনক জগতখনক দেখাই থাকে, সেই কথাই মোৰ বিবেকে বুজি নাপালোঁ। সেই কথা শুনি ৰাহুলে অত্যন্ত অপমানবোধ কৰিলে আৰু নিজৰ কথা সামৰিবৰ বাবে ভাগ্যশ্ৰীক ক'লে, বাৰু ভাগ্যশ্ৰী, তোমাৰ কথা শুনি মোৰ বৰ ভাল লাগিল, কিন্তু মোৰ প্ৰকৃত উদ্দেশ্যটো কোৱাই নহ'ল নহয়। ভাগ্যশ্ৰীয়ে ক'লে, কওক আকৌ উদ্দেশ্য। আপুনিহে জানিব, মই কেৱল শ্ৰোতাহে। ৰাহুলে ক'লে, অহা মাহৰ ইংৰাজী 25 তাৰিখে মোৰ জন্মবাৰ্ষিকী অৰ্থাৎ বাৰ্থডে পাতিবলৈ মায়ে আয়োজন কৰিছে। মই 3 দিনৰ ছুটীত যাম। তোমালোকৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ জনালোঁ। নিশ্চয় আহিবা বাই। ভাগ্যশ্ৰীয়ে ক'লে, বাই। ভাগ্যশ্ৰীয়ে ফোনটো থৈ মাক আৰু দেউতাকক জনালে। মাক আৰু দেউতাকে কোনোপধ্যেই ৰাহুলৰ বাৰ্থডে খাবলৈ নাযায়। ধন্যবাদ। আমি আবেলি ফুলৰ সুবাস নামৰ উপন্যাসখনি বাকী খণ্ড আগবঢ়াইছোঁ। এইখিনি কৰিবলৈ যাওঁতে যিখিনি ভুল বান্ধি হৈছে সকলোখিনি মোৰ প্ৰিয় শ্ৰোতাই ক্ষমা কৰিব বুলি আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি সামৰণি মাৰিছোঁ।